হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, অসমৰ জনপ্ৰিয় অভিনেত্ৰী নন্দিনী কাশ্যপক হয়তো আপোনালোকে সকলোৱে চিনি পায়। অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিবাহ বিচ্ছেদৰ খবৰটো পাই সঁচাকৈ খুবেই দুখ লাগিল। জানিব পৰা মতে তেওঁ নিজৰ পচন্দৰ মতেই তেওঁ বিবাহপাশত আবদ্ধ হৈছিল, কিন্তু হঠাৎ কিয় তেওঁলোকৰ বিবাহ বিচ্ছেদ হ'ল। জানিব পৰা মতে তেওঁ এটি পডকাষ্ট চেনেলত এটি ইণ্টাৰভিউত তেওঁ নিজেই এই কথা কয় যে তেওঁ স্বামীৰ সৈতে বৰ্তমান বিবাহ বিচ্ছেদ হৈছে আৰু বিবাহ বিচ্ছেদ হোৱাৰ আচল কাৰণ কি তেওঁ নিজেই নিজ মুখেৰে ক'লে। তেওঁ ক'লে যে তেওঁ স্বামীৰ সৈতে কিছু কথা বা মানসিকতা অমিল হোৱাৰ বাবেই তেওঁলোকৰ মাজত বিবাহ বিচ্ছেদৰ দৰে এটি ডাঙৰ সিদ্ধান্ত ল'বলগীয়া হয়। কিন্তু বৰ্তমান তেওঁলোক দুয়োৰে পথত খুবেই সুখী আৰু ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিম তেওঁলোক যাতে সদায় এনেকৈ সুখী থাকে আৰু নিজৰ কৰ্মত আগুৱাই যায়। প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।